নমস্কাৰ, আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক দিবলৈ এটা ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিকৰ হত্যাকাণ্ড। সাংবাদিক বিজেনদীপ তাঁতীৰ হত্যাৰ উচিত তদন্ত বিচাৰি ডিব্ৰুগড়ত আজি অনুষ্ঠিত হৈছে প্ৰতিবাদী কাৰ্যসূচী, আৰু আমি তাৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক দেখাব বিচাৰিছোঁ। জাতীয় মহাসভাৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ, সংবিধানৰ চতুৰ্থ স্তম্ভ হৈছে সাংবাদিক। তাৰমানে অসমত বৰ্তমান চলিছে সাংবাদিকৰ ওপৰত বিদ্ৰোহ, হত্যা, সেয়া বন্ধ হ'ব লাগে। আৰু এইটো সময়ত যিটো সময়ত কা বিৰোধী বা আপোনাৰ সমাজত কিবা অন্য কাম কৰোঁতে চৰকাৰে সকলো ক্ষেত্ৰতে বাধা দিব বিচাৰিছে, সেই সময়ত সাংবাদিক হত্যা এটা ডাঙৰ ষড়যন্ত্ৰ বুলি আমি ভাবিছোঁ। এই ষড়যন্ত্ৰ আমি CBI তদন্ত বিচাৰিছোঁ। লগতে সাংবাদিকৰ পৰিয়ালটিক সকলো ফালৰ পৰা চৰকাৰে ৰক্ষণাবেক্ষণ দিয়ক, আইনৰ ফালৰ পৰা, আৰ্থিক ফালৰ পৰা, আৰু এই তদন্ত তীব্ৰ গতিৰে তেওঁলোকে আগবঢ়াই পেলাই এই উচিত দাবী আমি সকলোৱে বিচাৰিছোঁ। উচিত অতি সোনকালে ইয়াৰ এক বিচাৰ হওক, হত্যাকাৰীক তেওঁলোকে কৰায়ত্ব কৰক, তাকে জনালোঁ।